অধ্যক্ষ ডাঙৰীয়া দ্বিতীয় প্ৰশ্নটো আমাৰ ভাস্কৰ বৰুৱা ডাঙৰীয়াই উত্থাপন কৰিছে তাৰ উত্তৰ হৈছে অধ্যক্ষ ডাঙৰীয়া অসম চৰকাৰৰ বিভিন্ন শিতানৰ অধীনত পথসমূহ বনোৱাৰ সময়ত গুণগত দিশবোৰ চোৱাৰ কাৰণে তলত দিয়া ধৰণে ব্যৱস্থা কৰা হয় প্ৰথমে অধ্যক্ষ ডাঙৰীয়া এটা কথা কওঁ তেখেতে এটা খুব ভাল কথা কৈছে যে অসম চৰকাৰে বৰ্তমান শ হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি ৰাস্তা নিৰ্মাণৰ কাৰণে প্ৰচেষ্টা চলাইছে মানে অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে যথেষ্ট টকা গড়কাপ্তানি বিভাগত দিয়াটো তেখেতে স্বীকাৰ কৰিছে মই তেখেতক ধন্যবাদ দিছোঁ তেখেতে কোৱালিটিৰ কথা কৈছে ময়ো অস্বীকাৰ নকৰোঁ কিন্তু অসমত অধ্যক্ষ ডাঙৰীয়া সমস্যাও আছে মই তেখেতৰ উত্তৰটো পঢ়িম মোৰো যিখন সাধাৰণ জ্ঞান মই এইখিনি ক'ব খুজিছোঁ অধ্যক্ষ ডাঙৰীয়া আমাৰ কিছু সমস্যা সইল কেন্দ্ৰিকো আছে আমাৰ কোনোবা জেগাত সইল বহুত ষ্ট্ৰং নহয় আৰু অসমত বহুত বেছি বাৰিষা হয় অধ্যক্ষ ডাঙৰীয়া অজন্তা বাইদেউ বহুদিন পিডব্লিউডি মন্ত্ৰী আছিলে তেখেতে মোতকৈ বেছি ভালদৰে জানে কিন্তু মোৰ এক্সপিৰিয়েঞ্চ এটা কওঁ যে উত্তৰ ভাৰতত যিমান বৰষুণ হয় উত্তৰ পূৰ্বাঞ্চলত তাতকৈ বহুত বেছি বৰষুণ হয় গতিকে তাৰ একেই যদি আমি সেই ধৰি লওক PMGSৱাইয়ে কৈছোঁ আমাৰ ডেফিনেটলি চেঞ্জ হ'ব লাগে ক্ৰাইটেৰিয়া চেঞ্জ হ'ব লাগে মই আপোনাৰ কথাটো মানিছোঁ উত্তৰ ভাৰতৰ যিটো ক্ৰাইটেৰিয়া সেইটো যদি উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰাইটেৰিয়া হয় সেইটো তেতিয়া কিন্তু আমি ৰাস্তাটো বহুদিন আমি ভালকে ৰাখিব নোৱাৰোঁ কিন্তু আমাৰ আকৌ কৈছোঁ আমাৰ ৰাস্তা বেয়া হোৱাৰ মূলতঃ কাৰণ হৈছে বৰষুণ তথাপিতো তেখেতৰ যিকেইটা পৰামৰ্শ গ্ৰহণ কৰিম আমাৰ ডিপাৰ্টমেণ্টে কি ব্যৱস্থাৰে কৰিছে সেইখিনিয়ে মই অৱগত কৰিব খুজিছোঁ অধ্যক্ষ ডাঙৰীয়া অসম চৰকাৰৰ বিভিন্ন শিতানৰ অধীনত পথসমূহ বনোৱাৰ সময়ত গুণগত দিশবোৰ চোৱাৰ কাৰণে তলত দিয়া ধৰণে ব্যৱস্থা কৰা হয় PMGSৱাই ৱৰ্কছ তিনিতৰপীয়া ব্যৱস্থা বিভাগীয় SQM আৰু NQM মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিসমূহত দুইতৰপীয়া আমাৰ ছিষ্টেম আছে বিভাগীয় আৰু SQM ইয়াৰ উপৰিও বহু আঁচনিৰ অধীনত 3 বছৰৰ পৰা 5 বছৰলৈ ৰুটিন মেইনটেনেন্স প্ৰক্ৰিয়া থাকে অধ্যক্ষ ডাঙৰীয়া আমাৰ বহুত স্কিমত কি হয় PMGSৱাই চোৱাত আছে CRFত আছে অসম চৰকাৰতো আছে আজিকালি যে পেমেন্টটো গুটেটো দি দিয়া নাযায় এটা সাৰ্টেন পাৰ্চেন্টেজ ৰাখি থোৱা যায় মেইনটেনেন্সৰ কাৰণে তেখেত ঠিকাদাৰ আছিলে ৰাজকোটা ঠিকাদাৰ আছিলে কাৰণে বেছিকৈ জানে মন্ত্ৰী বাইদেৱে কৈছে সেইটো কাৰণে বাৰু তেখেতৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিব হয় তিতাবৰ অঞ্চলত তেখেতে ঠিকা কৰিছিলে বুলি কৈছে তৎসত্ত্বেও কিছু পথ নিৰ্মাণৰ 3-4 বছৰৰ পাছত ভাঙি যোৱা পৰিলক্ষিত মই ইতিমধ্যে কৈছোঁ অধ্যক্ষ ডাঙৰীয়া সাধাৰণতে দেখিব এইকেইদিন ৰাস্তা ভাঙা আমি বেছিকৈ দেখা পাওঁ কিয় বেছিকৈ দেখা পাওঁ অধ্যক্ষ ডাঙৰীয়া বৰষুণৰ তাৰতম্য হয় যোৱা বছৰ এতিয়ালৈকে মইতো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হিচাপে মই ৰেইনফলটো অধ্যক্ষ ডাঙৰীয়া চাই থাকোঁ যোৱা বছৰ যিমান বৰষুণ হৈছিল এতিয়া আৰু 2-3 মাহ বৰষুণ আছেই সেই সিমানখিনি ৰেইনফল এবাৰ হৈ গ'ল অধ্যক্ষ ডাঙৰীয়া ৰেইনফল বেছি হোৱাৰ কাৰণে ৰাস্তা বেয়া হয় যোৱা বছৰ তাৰ আগৰ বছৰ যোৱা বছৰ এক্সপিৰিয়েঞ্চ এটা কওঁ ডিমা হাজাওত যেতিয়া আমাৰ ষ্টেচনটো ভাঙি গৈছিলে পিছলে চাল না দিদি পিছলে চাল যোৱা বছৰ তাৰ আগৰ বছৰ অধ্যক্ষ ডাঙৰীয়া সেই বছৰ মাত্ৰ 2 দিনত ডিমা হাজাওত 1000 mm বৰষুণ পৰিছিল তাৰ কাৰণে গোটেই ৰাস্তা পথ আনকি ট্ৰেইন ষ্টেচন গোটেই ধ্বংস হৈ গৈছিল গতিকে সমস্যাটো এইটোৱে অধ্যক্ষ ডাঙৰীয়া কোনোবা বছৰ বৰষুণ বেছি হয় কোনোবা বছৰ বৰষুণ কম হয় বৰষুণ কম হ'লে ৰাস্তাখিনি ভালে থাকে কিন্তু আনপ্ৰেচিডেণ্টেড বৰষুণ হৈ গ'লে ৰাস্তাও বেয়া হৈ যায় বানপানীও বেছিকৈ হয় গতিকে তাৰ তাৰতম্য হয় যিখিনি নহওক অধ্যক্ষ ডাঙৰীয়া আকৌ ক'ব খুজিছোঁ বানপানীৰ সময়ত হোৱা খহনীয়া আৰু বানপানীৰ সময়ত ৰাস্তাবোৰত গাড়ী চলাচল হৈ থকাটো সেইখিনি মই কৈছোঁৱেই বহু সময়ত ৰাস্তা এটা পকীকৰণ কৰাৰ পাছত সেই ৰাস্তাৰে গধুৰ যান বাহন চলালে ৰাস্তাৰ ক্ষতি কৰে বিশেষকৈ খনিজ পদাৰ্থ নিৰ্মাণত ব্যৱহাৰ হোৱা সামগ্ৰীৰ চলাচল এইখিনি কথা আমি অধ্যক্ষ ডাঙৰীয়া জানো এতিয়া মোৰ সমষ্টিতে কিছু সমস্যা হয় যে য'ত বালিৰ মহল আছে অধ্যক্ষ ডাঙৰীয়া আমি ৰাস্তা বনাওঁ বালি মহল নহ'লে আমি ডেভেলপমেণ্টৰ কাম কৰিব নোৱাৰোঁ বালি মহল য'ত আছে ৰাস্তা অধ্যক্ষ ডাঙৰীয়া বেয়া হৈ যায় গতিকে এইবিলাক ডাঙৰ সমস্যা এইবিলাক সমস্যাৰ নিশ্চয়কৈ আমি সমাধান কিন্তু কৰিব লাগিব আৰু ভালকৈ ৰাস্তা নিৰ্মাণ কৰিবলৈ আমি প্ৰচেষ্টা চলাম মাননীয় বিধায়কৰ পৰামৰ্শখিনি গুৰুত্ব সহকাৰে লোৱা হৈছে এই সংক্ৰান্তত মাননীয় বিধায়কগৰাকীক অৱগত কৰিব বিচাৰোঁ যে মাটি আৰু নিৰ্মাণ সামগ্ৰীৰ গুণগত মানদণ্ড পৰীক্ষাৰ বাবে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আছাম ৰোড ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ইনষ্টিটিউট আৰু জিলা ভিত্তিত
ভিত্তিক ৰুৰেল ৰোড নেটৱৰ্ক মেনেজমেণ্ট ইউনিট স্থাপন কৰা হৈছে। এই প্ৰতিষ্ঠানসমূহত অসমৰ পৰিৱেশৰ উপযোগী পথ নিৰ্মাণৰ অধ্যয়ন কৰোৱা হ'ব আৰু বৰ্তমানতকৈ অধিক পৰিমাণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। ঠিক আছে। পৰীক্ষণসমূহত উচ্চ পৰ্যায়ৰ কাৰিকৰী শিক্ষানুষ্ঠান আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠানৰ অধ্যক্ষ ডাঙৰীয়া